নাৰীৰ সফলতা নাৰীয়ে কেনেকৈ ষ্টেৰিঅটাইপ বা সমাজৰ বাধা বা বৈষম্য ভাঙি আকাশ চুইছেগৈ এখন সমাজৰ আমি সপোন দেখো যিখন সমাজত নাৰী পুৰুষৰ পৰিপূৰক হওক বা পুৰুষ নাৰীৰ পৰিপূৰক হওক আৰু সমাজৰ বিভিন্ন যিবোৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আছে সেইবোৰত নাৰীয়ে নেতৃত্ব দিছে আৰু আগলৈ দি যাব সেই নেতৃত্বক এজ এ হোল সমাজখনে কেনেদৰে গ্ৰহণ কৰা উচিত আৰু মই আৰম্ভণিতে কৈছো পুনৰ কৈছো সুনৰধা বাইদেউ কিছু সময় পলমকৈ যোগদান কৰিছে আমি আজি সুনিতা উইলিয়ামছক সন্মান জনাইছো আমি এনে এক সময়ত সেই অনুষ্ঠান পাতিছো যি সময় সুনিতা উইলিয়ামছে মহাকাশত 8 দিন থাকিবলৈ গৈ 9 মাহ থাকি সফলভাৱে পৃথিৱীলৈ আহিছে তেওঁৰ যি অদম্য সাহস আৰু তেওঁৰ যি স্পিৰিট সেই স্পিৰিটক আজি আমি সেলুট দিছো মই বাইদেউ অনুৰাধা শৰ্মাৰ পূজাৰী ডাঙৰীয়ানী আপোনাৰ পৰা আৰম্ভ কৰিছো মাইকটো এবাৰ চাই লওক ঠিক আছে অন আছে হয় বাইদেউ আপুনি কেনেদৰে চাই সমগ্ৰ বিষয়টো আমি চাগৈ এগৰাকী কন্যা শিশু যেতিয়া জন্ম হয় বা এটা ল'ৰা শিশু যেতিয়া থাকে পিতৃ মাতৃয়ে সেই পুতলাতে বৈষম্যটো কৰে বন্দুক ল'ৰাৰ কাৰণে বাৰ্বি টয় ছোৱালীৰ কাৰণে আপুনি কেনেদৰে চাই সমগ্ৰ বিষয়টো কি ক'ব প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰথমতে শ্ৰীময়ী এই উদ্যোক্তাসকল নিউজ 18 সকলোকে টিমটোলে মই অভিনন্দন জনাইছো আৰু ইয়াত মোৰ সন্মুখত বহি আছে আটাই বেছিভাগে চিনাকি মানুহ মুখবোৰ সকলোকে মোৰ প্ৰীতি সম্ভাষণ জনাইছো শ্ৰদ্ধা জনাইছো দিবই পাৰে বাৰ্বি ডলটো মই এতিয়াও ভাল পাওঁ মই মানে গোল্ডেন হেয়াৰৰ বাৰ্বি ডলজনী ধুনীয়া দেখোঁ আৰু মোক মই ভাবোঁ যে মোৰ নিজৰ সিদিনাখন ভতিজা এজনী হৈছে তাই ভতিজাটোলৈ গাড়ী এখন কিনিছো তাইলৈ বাৰ্বি ডল কিনিছো তাই বাৰ্বি ডলটো লৈছে কিন্তু মোৰ ভতিজা মই মেটাফৰ হিচাপে কৈছো বুজি পাইছো নাই 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 মই মেটাফৰিকেলি কৈছো আই এম অলছ' ছেইং মেটাফৰিকেলি মোৰ যিটো ভতিজাটো সি অকণমান ডাঙৰ টাইপকৈ সি কিন্তু গাড়ীখন লৈও লগে লগে বাৰ্বি ডলটো লৈছে লৈ পেলাই কৈছে ইমান যে ধুনীয়া এনেকৈ কৈছে মানে লৈছে আচলতে শিশু অৱস্থাত কাৰোৱে মই ভাবোঁ সেই ধৰণৰ মনস্তত্ব নাথাকে মানে এওঁক মানে ছোৱালীজনীয়ে বাৰ্বি ডল ভাল পাব ল'ৰাটোৱেও ভাল পায় ছোৱালীজনীয়েও গাড়ীখন চলাইছে মানে দিয়া গাড়ীখন শিশু অৱস্থাত সেইটো নাথাকে আমি এইটো এটা সামাজিক কাঠামোৰ মাজেদি আহোঁ আৰু সামাজিক কাঠামোটোৱে আমাক আচলতে বুজাই দিয়ে এটা সময় আছিলে মই এটা কথা কওঁ এতিয়া এটা সময় আছিলে যিটো সময়ত স্ত্ৰী শিক্ষা নাছিলে বা সমাজখন এনেকৈ আগবাঢ়ি যোৱা নাছিলে তথাপিতো কিছুমান মানুহে অসাধ্য সাধন কৰিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানে উইদাউট ৱেডলক দেই আজিৰ দিনত কুমাৰী এগৰাকীয়ে যদি অবৈধ সন্তান প্ৰসৱ কৰে চেইচেলেলে কৰিব সেই সমাজখন ইমান মানে প্ৰগ্ৰেছিভ আছিলে তেওঁক কিন্তু কোনেও সেইটো নকৰিলে আজি 19বিংশ শতিকাৰ প্ৰথম হেৰিয়াত আৰু তেওঁ খোলাকে কৈছে কাৰ সন্তান সেয়া গতিকে সেই মনস্তত্ব কিন্তু তেতিয়াও আছিলে আমি মোৰ বৰঞ্চ এনেকুৱা লাগে এতিয়াহে আমি কিছুমান মানধাতা যুগৰ কথা কওঁ আমি স্মাৰ্টফোন বা আইফোন এটা হাতত লৈ আমি ইমানেই মানে অন্ধবিশ্বাসৰ কথা কওঁ আৰু ইমানেই লিংগ বিভাজনৰ কথা কওঁ মানে টিপিকেলি মানে এওঁ এইটো পাৰিব ছোৱালী ল'ৰা এইবিলাক লৈ মই বৰঞ্চ মই সেই সময়তকৈ এতিয়াহে বেছি পাইছোঁ শিক্ষাৰ যেতিয়া জখলাডাল বেছি ওখ হৈ গ'ল নহয় সমাধান মানে কি সমাধানৰ কথাটো অন্য কথা নহয় আমাৰ প্ৰজ্ঞাৰ অভাৱ হৈছে আমি প্ৰজ্ঞা যিটো কয় যে ছোৱালী এজনীক ঘৰ এখনে কেনেকৈ ল'ব ল'ৰা এজনক কেনেকৈ ল'ব এই সামাজিক কথাবোৰ আমাৰ আজিকালি আমাক এই টিভি চিৰিয়েলে নিৰ্ণয় কৰে ঘৰবিলাকত এতিয়া মই দেখিছোঁ মই খুব এইবিলাক চাওঁ দেই হিন্দী চিৰিয়েল কোনখন জনপ্ৰিয় বাংলা চিৰিয়েল কোনখন জনপ্ৰিয় মাৰাঠী কোনখন অসমীয়া কোনখন আৰু চবতে দেখোঁ একে কথা শাহু বোৱাৰী দ্য টিপিকেল ছাবজেক্ট মানে যিটো শাহু বোৱাৰীৰ কথা যদি ঘৰতে বহি বহি সেই ঘৰুৱা পেটি পলিটিক্সখিনিয়ে যদি এখন চিৰিয়েলে যদি আমাক দেখুৱাই থাকে বা বোৱাৰী কেনেকৈ থাকিব লাগিব শাহু কেনেকৈ থাকিব লাগিব এইবিলাকেই যদি টপিক হয়
তেতিয়াহ'লে তাতকেতো আমাৰ বহুত বেলেগ বেলেগ সমস্যা আছে পপুলাৰ কালচাৰত আমি সেই নাই আমিতো বহুত বেলেগ বেলেগ আছে ন আমাৰ ছোৱালী এজনীয়ে কেনেকে তাই পাইলট হ'বলৈ যাওঁতে কি ষ্ট্ৰাগল পালে তাৰ ওপৰত এখন চিৰিয়েল নহয় কেলে হয় পাইলট হ'বলৈ যাওঁতে তাই কেনেকুৱা পালে বা তাই যদি মেৰিন ইঞ্জিনিয়াৰ হ'বলৈ যাওঁতে তাই সাগৰৰ মাজত কিছুমান যে ধুমুহা পাইছে সেইবিলাকৰ মাজত তাই অকলশৰীয়া এজনী ছোৱালীয়ে মেৰিন ইঞ্জিনিয়াৰ তাই কি ফেচ কৰিলে সেইবোৰৰ ওপৰত আমাক টপিক হ'ব নোৱাৰে নেকি আৰু আমাৰ গোটেই বস্তুবিলাক আচলতে আমি ঘূৰি ঘূৰি একেটা জাগাতে ঘূৰি আছো মই ভাবো এই সামাজিক মনস্তত্ব যিটো এতিয়াতো জেনজেডৰ টাইম আমি চাগে আলফা আছিলো এটা জেনজেড এটা জেনজি যিটো জেনেৰেশ্যন সেই জেনেৰেশ্যনটো দে আৰ একুইণ্টেড উইথ মোবাইল ফোন এণ্ড ইণ্টাৰনেট they have an another world সেই ওয়ার্ল্ডখনৰ লগত যদি আমি যদি সেই ছোৱালীজনীক যদি মোৰ 80s 90s যদি টানি থাকিবলৈ বিচাৰো তেতিয়া নহব মই আহিম বাইদেউ পুনৰ আপোনাৰ ওচৰলৈ আহিম গতিকে চিন্তাৰ দৈন্যতাৰ আপুনি কথা কৈছে সেই পপুলাৰ কালচাৰবোৰৰ যোগেদি আমি কিছু নতুন চিন্তা প্ৰগ্ৰেছিভ চিন্তা সোমোৱাব পাৰোঁ নৱপ্ৰজন্মৰ মাজত উদাহৰণস্বৰূপে এগৰাকী কন্যা সন্তান পাইলট হ'বলৈ বিচাৰিলে তেওঁ কেনেকৈ পাইলট হ'ব পাৰে সেই থিমটোক লৈ চিৰিয়েল হ'ব পাৰে মীৰা বৰঠাকুৰ ডাঙৰীয়া আনিম আপোনাৰ পৰা জানিব বিচাৰিম ৰাজনৈতিক ক্ষেত্ৰখনত যিখন ক্ষেত্ৰত পুৰুষে গিজগিজাই থাকে সেই ক্ষেত্ৰখনত আপুনি আজি যি পজিশ্যনত আছে সেই পজিশ্যনটো পাওঁতে কি হাৰ্ডল বা কি মাধাৰ মাজেৰে পাৰ হৈছিল নাৰী হিচাপে আজি অনুষ্ঠানত মই উপস্থিত থকা সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো ষ্ট্ৰাগলটো আপুনি মোক সুধিছে নাৰী এগৰাকীয়ে কি ষ্ট্ৰাগল পায় কিন্তু মই যদি সুধে ইয়াত বহি থকা পুৰুষসকলেও কৰ্মক্ষেত্ৰত সমানেই ষ্ট্ৰাগল পায় মানে আপুনি যদি ৰামায়ণ বা গীতা মহাভাৰতো চাই তাতো কৃষ্ণ আৰু অৰ্জুনৰ ইমান মানে যুগলবন্দী ইমান বন্ধুত্ব আছিলে তাৰপিছতো কিন্তু অৰ্জুনে ষ্ট্ৰাগল কৰিছে লাইফ ইজ ষ্ট্ৰাগল চ' উই হেভ টু ফাইট গতিকে এনেকুৱা কথা নহয় মই ডিছক্ৰিমিনেশ্যনটো এইটো বিচাৰত নলওঁ যে নাৰী এগৰাকীয়ে ষ্ট্ৰাগল পায় পুৰুষ এগৰাকীয়ে নাপায় নাৰী হৈছে ছফ্ট সৌন্দৰ্য বিউটি গতিকে বিউটি বোলা বস্তুটোৰ প্ৰতি যেনেকৈ গোলাপ ফুল ছফ্ট কাঁইট তাতো আছে কিন্তু গোলাপ ফুল যেনেকুৱা ছফ্ট নাৰীও তেনেকুৱা ছফ্ট মই এটা কথা আপোনাক কৈছোঁ এতিয়া আমি সততে ভাবোঁ আমি ওলাই কিমান আহিছোঁ নিজকে প্ৰস্তুতি কিমান কৰিছোঁ এগৰাকী নাৰী হিচাপে মই মোৰ মা কথাই যদি কওঁ মা MB পাছ কিন্তু মই ভাবোঁ যে আজিৰ তাৰিখত মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ এগৰাকী মাকে যিমান মাকক ল'ৰা ছোৱালীক মানে নাৰ্চাৰ কৰি পেলাই ধৰক ডাঙৰ কৰে মোৰ মাও সেই ক্ষেত্ৰত কিন্তু যদিও MB পাছ কম নহয় গতিকে ৰোল ৰিভাৰ্চেলটো হ'ব পাৰে নে নাই পুৰুষগৰাকী সন্তান ডাঙৰ কৰিছে আৰু তৃতীয় সন্তানৰ মাতৃ কামলৈ ওলাই গৈছে হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে আজিৰ তাৰিখত চাওক আজিৰ তাৰিখত পুৰুষ এজনে যদি ভাবে যে মোৰ শ্ৰীমতীয়ে এটা ব্যৱসায় কৰিছে বা চাকৰি কৰিছে গতিকে মোৰ চাকৰি বা ব্যৱসায় নাই কিন্তু ভাতকেইটা মই বনাই দিব পাৰোঁ কিন্তু আমাৰ মাইণ্ডছেটটো এনেকুৱা হৈ গ'ল যে পুৰুষে কিয় ভাত বনাব সেই মাইণ্ডছেটটো আমি ব্ৰেক কৰিব লাগিব সেইটো কামটো ব্ৰেক কৰিব লাগিব কিন্তু মই এটা কথা ভাবোঁ যে ষ্ট্ৰাগলৰ ক্ষেত্ৰতো অকল আমি এতিয়াও নাৰী ষ্ট্ৰাগল বুলি কৈ থকাটো ভুল হ'ব যেনেকৈ নাৰী ক'ৰবাত নিৰ্যাতিত হৈছে পুৰুষো নিৰ্যাতিত হৈছে গতিকে মই এটাই ভাবোঁ যে নাৰী যদি ইকুৱেল আমি যদি বেলেঞ্চ কৰিবলৈ যাওঁ শিক্ষাৰ ক্ষেত্ৰত একচুৱেলি মই এইটো কথা আকৌ ক'ব লাগিব এগৰাকী মাতৃয়ে হৈছে এটা ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ প্ৰধান শিক্ষক প্ৰাইমেৰী যদি টিচাৰ বুলি কয় মাদাৰ গতিকে মাকগৰাকী এডুকেশ্যনটো থকাটো বহুত দৰকাৰ শিক্ষাটোৰ ক্ষেত্ৰত ইয়াতে এটা কন্ট্ৰাডিকশ্যন মাতৃগৰাকীৰ শিক্ষা তেওঁ সন্তানক সেই শিক্ষা দিব লাগিব সেইকাৰণে হোৱা দৰকাৰ নে তেওঁ আগবাঢ়ি যাবলৈ বা পুৰুষৰ সৈতে সমানে ফেৰ মাৰিবলৈ সেই শিক্ষাৰ দৰকাৰ সেই তাত কন্ট্ৰাডিকশ্যন এটা আছে হয় পুৰুষৰ সৈতে সমানে ফেৰ মাৰিব লাগিব বুলি কথাটো মই আপোনাক সেনেকৈ নকওঁ নাৰী যেতিয়া ছফ্ট কোমলতা আছে এতিয়া আপুনি যদি ক'ৰবাত এটা ৰিক্সাত লাফ মাৰি উঠে মই নোৱাৰোঁ মোৰ ফিজিকেল মানে সেই ষ্ট্ৰেংথটো নাই আজিকালি সমানে খোজকঢ়া বুলি ক'লে কিন্তু এটা কথা ভাবে যে একদম পুৰুষৰ সৈতে সমানে যাম সুনিতা উইলিয়ামটোতো আপোনাৰ স্পেচত গৈছে য'ত যাব গৈ থাকিব শিক্ষাটো মাকগৰাকীক এইকাৰণেই প্ৰয়োজন হয় মাকে নেপোলিয়নে কৈছিলে ইউ গিভ মি এ গুড মাদাৰ আই গিভ ইউ এ গুড নেশ্যন বা মাকগৰাকী যদি ভাল হয় মাকে ল'ৰা ছোৱালী ভাল কৰিব ল'ৰা ছোৱালী যদি গুড এডুকেশ্যন পায় তেতিয়াহ'লে ডেফিনেটলি ঘৰখন ভাল হ'ব ঘৰখন ভাল হ'লে ছ'চাইটি ভাল হ'ব বাট আজিকালি এটা কথা হৈছে যে আজিকালি শিক্ষিত বহু মাতৃয়ে ল'ৰা ছোৱালীক নিজৰ ভালৰ কাৰণে শিক্ষা দিয়াৰ কাৰণে ছ'চাইটিত বহুত কেঅছ হৈছে মানে আজিৰ তাৰিখত মই দীঘলীয়া নকৰোঁ আজিকালি ভাবে যে মোৰ ল'ৰাটো ভাল হওক মোৰ ছোৱালীজনী ভাল হওক মোৰ ঘৰখনৰ ভাল হওক কিন্তু আজিৰ তাৰিখত
বহু মাত্ৰে নাভাবে যে মোৰ ল'ৰাটো ভাল হওক মোৰ গাঁওখনৰ ভাল হ'ব, মোৰ ল'ৰাটো বা ছোৱালীজনী ভাল হওক মোৰ সমাজখনৰ ভাল হ'ব, এইটো ভাবাটো আমি কমাই দি আমি একদম নিজৰ ব্যক্তিগত কৰি লৈছোঁ। হয়, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মাতৃগৰাকীয়ে তেনে অনুৰূপ যি ধৰণে ভাবে, চাগৈ পিতৃগৰাকীও অনুৰূপ ধৰণে ভবাৰ থল আছে। যিসকল ইয়াতে আমাৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে, তেওঁলোকৰ মাজলৈও মই যাবলৈ চেষ্টা কৰিম, বা তেওঁলোকেও যদি আমাৰ সৈতে সংযুক্ত হ'ব বিচাৰে অনুৰোধ জনাম আমাৰ সৈতে সংযুক্ত হৈ নিজৰ মন্তব্য বা কিবা প্ৰশ্ন থাকিলে সুধিবলৈ। মই ইন্দ্ৰাণী বৰুৱা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ যাম। আপুনি আপোনাৰ পৰা মই প্ৰথমটো সকলোকে যিটো প্ৰশ্ন সুধিছোঁ, আজিৰ এই পজিশ্যন পাবলৈ আপুনি কি হাৰ্ডলৰ সন্মুখীন হৈছিল বা বাধাৰ সন্মুখীন হৈছিল, তাৰ সমান্তৰালকৈ আপুনি যি এক সন্মান লাভ কৰিছিল জুৰি চইচ এৱাৰ্ড ফৰ ৰিমাৰ্কেবল লিডাৰশ্বিপ ইন দ্য ফিল্ড অফ চাইল্ড ফ্ৰেণ্ডলি পলিচিং, এই শিশু ফ্ৰেণ্ডলি চাইল্ড ফ্ৰেণ্ডলি পলিচিংটো কি, সেই বিষয়ে জানিব বিচাৰিম। প্ৰথম প্ৰশ্নটো। ধন্যবাদ। প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। যেতিয়া মই প্ৰথম APSC ক্লিয়াৰ কৰি পুলিচ ছাৰ্ভিচ পাইছিলোঁ, তেতিয়া মানে মহিলা বেছিক নাছিলে, আমি অকল 5 গৰাকী আছিলোঁ প্ৰথম অৱস্থাত। মই 1993 কথা কৈছোঁ, মোৰ এতিয়া অলমষ্ট 32 বছৰ হ'ল চাকৰিত। আৰু তেতিয়া বহুতে আহি মোৰ মাক কৈছিল যে পুলিচতনো কিয় চাকৰি কৰিব লাগে ছোৱালীয়ে। আপুনি ACSৰ কাৰণে আছিল নাই? নহয়, মই প্ৰেফাৰেঞ্চ APS দিছোঁ। আৰু তেতিয়া ক'লে যে পুলিচতনো কিয় কৰিব লাগে, ল'ৰা নাপাব, কোনেও বিয়া নাপাতিব। চ' তেতিয়াৰ মেণ্টেলিটি বেলেগ আছিল, এতিয়া মেণ্টেলিটি বেলেগ। কিন্তু মোৰ ঘৰখন মানে মোৰ মা খুব প্ৰগ্ৰেছিভ আছিল। মানে আমি হ'লোঁ 2 বাই ভনী 2 ককাই ভাই, মানে আমি 4জন আছোঁ। চ' আমাৰ ঘৰত এনেকুৱা আছিলে যে ল'ৰাকেইজনৰ কাৰণে যিটো ৰুল ছোৱালীৰ কাৰণেও সেইটো ৰুল, ইন দ্য চেন্স ডেট যদি 6টা বজাৰ কাৰফিউ টাইম 6টা বজাত ঘৰত সোমাব লাগে, ল'ৰাৰ কাৰণেও একেটা সময় আৰু ছোৱালীৰ কাৰণেও একেটা সময়। সেইকাৰণে মানে প্ৰেফাৰেঞ্চিয়েল ট্ৰিটমেণ্ট নাছিলে ল'ৰাকেইজনৰ। চ' মানে সদায় সেইটো পাই আহিছোঁ, ইকুৱেল ট্ৰিটমেণ্ট। আৰু সেইটো কাৰণে যেতিয়া পুলিচত জইন কৰিব বিচাৰিলোঁ, জইন কৰিব। এটা কথা মোক কওক, ইয়াতে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে। যেতিয়া কমবেট ৰুলত গৈছিলে, আপুনি যি সময়ত আৰক্ষীত যোগদান কৰিছে, সেই সময়ত অসমত তুলনামূলকভাৱে হিংসা জৰ্জৰ এক পৰিস্থিতি। কমবেট ৰুলত যেতিয়া আপুনি থাকিব, আপোনাৰ লগত এজন পুৰুষ আৰক্ষী বিষয়া থাকিব, দুইজনৰ মাজত তেতিয়া গোটেই কামটো আগবঢ়াই লৈ যাবলৈ সফলভাৱে কেনেধৰণৰ সমন্বয় থাকে? আমাৰ অসম পুলিচৰ কথা কওঁ, খুব ছাপৰ্টিভ, স্পেচিয়েলি ছাবঅৰ্ডিনেট ষ্টাফ, বিৰাট মানে ডিচিপ্লিন আৰু মানে ছিনিয়ৰ অফিচাৰ মানিবই, পুৰুষ হওক মহিলা হওক সেইটো নাচায়। ইনফেক্ট মোৰ এবাৰ মই যেতিয়া SP কামৰূপ আছিলোঁ, বকোত হঠাৎ মানে ছাডেন ফ্লাডছ আহি গ'ল, আৰু তাত মই 12 ঘণ্টা হাইৱেত থিয় হৈ থাকিবলগীয়া হ'ল, আৰু কোনো মানে ৱাছৰুম নাছিলে, একো নাছিলে। ত' DC-জন যেনেকৈ আছিলে থিয় হৈ, তেতিয়া বালাজী ময়ো তেনেকৈ সমানে তাত থাকি ৰেস্কিউ কৰিব লগা হৈছিলে মানুহ। লাষ্টত মানে 12জনমান মানুহৰ মৃত্যু হৈছিলে, ছাডেন ফ্লেছ ফ্লাডছ হৈ গৈছিলে। চ' এনেকুৱা প্ৰব্লেম কিছুমান সন্মুখীন হৈছিলোঁ। কিন্তু আমাক মানে সমানেই ট্ৰেইনিং দিয়া যায়, দেৰগাঁৱত মানে পুৰুষসকলৰ লগত সমানে তেওঁলোকে যেনেকৈ কৰে তেনেকৈ কৰিব পৰা যায়। আৰু সেইটো কাৰণে আমাৰ ষ্টেমিনা বা মানে এজ এন অফিচাৰ যি থাকিব লাগে, মহিলাসকলৰো ইকুৱেলি আছে। ষ্টেমিনা বা যিটো থাকিব লাগে, তেনেকুৱা ধৰণৰ কমবেট ৰোলত যাবলৈ আপুনি নাভাবে যে পুৰুষতকৈ আপোনাৰ কম আছে বুলি? যি কি নহওক, মই দ্বিতীয় প্ৰশ্নটোৰ কাৰণে দ্বিতীয়বাৰ আপোনাৰ ওচৰলৈ আহিম। আমাৰ সৈতে সংযুক্ত হৈ আছে আন এগৰাকী অতিথি, ডক্টৰ মঞ্জুৰী শৰ্মা, নেফ্ৰলজি, গুৱাহাটী মেডিকেল কলেজ হস্পিটেল। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, একেটাই মোৰ প্ৰশ্ন। এগৰাকী সুচিকিৎসক, কিন্তু চিকিৎসা খণ্ডখনত সচৰাচৰ মহিলাৰ এণ্ট্ৰি আছে, তেওঁলোক আহে। গতিকে আপোনাৰ জীৱন কাহিনী জানিব বিচাৰিম গোটেই প্ৰক্ৰিয়াটোত, বা আপুনি কেনেদৰে চাই সমাজখন, বিশেষকৈ নাৰীৰ প্ৰেক্ষাপটৰ পৰা, দৃষ্টিভংগীৰ পৰা? প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়ালৈ মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে, আৰু উপস্থিত ৰাইজ সকলোকে মোৰ নমস্কাৰ জনাইছোঁ। মই অনুৰাধা বাইদেউৰ নিচিনাকৈ ময়ো ক'ব খোজোঁ, আচলতে মোৰ যেতিয়া সৰুকালটোৰ কথা, আমি যেতিয়া লাহেকৈ ডাঙৰ হৈ আহিছিলোঁ, এদিন মই মাক সুধিছিলোঁ আচলতে যে মা, আমি 3জনী ছোৱালী, আমি 3জনী ছোৱালীৰ পিছত ভাইটি জন্ম হৈছিলে, চ' দেউতাই তোমাক কিবা কৈছিলে নেকি? তেতিয়া মায়ে কৈছিলে
যে যোনদিনাখন মোৰ 3 নম্বৰ ছোৱালীজনী জন্ম হৈছে, মই দ্বিতীয়, মোৰ বাইদেউ আছে, মই মোৰ ভণ্টি, যে দিনাখন মোৰ 3 নম্বৰ ছোৱালী জন্ম হৈছে, মই খুব দুখেৰে তোমাৰ দেউতাক কৈছিলোঁ আকৌ ছোৱালী জন্ম হ'ল। তে দেউতাই মাক কৈছে যে তুমি মনটো কিয় দুখ কৰিছা, তুমি জানানে এজনী ছোৱালী 10টা ল'ৰাৰ সমান। আজি মই আই এম এ প্ৰাউড ফাদাৰ অফ 30 sons। গতিকে মোৰ 3জনী ছোৱালী, তুমি সেইটো দুখ নকৰিবা। চ' দেউতাৰ মেণ্টেলিটিটো সেইটো আছিলে, দেউতাৰ থিংকিংটো খুব এডভান্স আছিলে। তাৰপিছত বাইদেউৰ নিচিনাকৈ ক'ব খোজোঁ যে আমি 3জনী ছোৱালী জন্ম হোৱাৰ পিছত ভাইটি জন্ম হ'ল। চ' আমাক কেতিয়াও বোলে এই ছোৱালী 3জনীক বেলেগকৈ ট্ৰিটমেণ্ট দিওঁ, ল'ৰাটোক আমি আগবঢ়াই দিওঁ, সেইটো নাছিলে। দেউতাই যে ডিচাইড কৰিছিলে সেইটো সময়ত 60-70s কথা, তেতিয়া দেউতাই ডিচাইড কৰিছিলে যে মই ছোৱালীকেইজনীক মানে একেই এডুকেশ্যন দিম। চ' 3জনীকে সেইটো সময়ত আমাৰ ইংলিছ মিডিয়াম স্কুলত পঢ়াইছিলে, ভাইটিও পঢ়িছিলে, একেলগে আগবঢ়াই গৈছে। ক'ৰবাত খেলিব যোৱাবলৈ হ'লে আমাক 4টাকে একেলগে দেউতাই লৈ গৈছিলে। গতিকে যিহেতু আমি অসমৰ সমাজখন আমাৰ যিহেতু এইটো পেট্ৰিয়াৰ্কেল ছ'চাইটি, গতিকে ঘৰখনৰ যদি মেইন মানুহজন পুৰুষজন মতা মানুহজনৰ যদি থিংকিংটো যদি ভাল হয়, মই ভাবোঁ আমাৰ এই মহিলা সবলীকৰণ বা ৱুমেন লিবাৰেশ্যন সেইবোৰ প্ৰয়োজনীয়তা। আৰু এটা কথা সকলোৰে ক্ষেত্ৰত চাগৈ প্ৰযোজ্য হ'ব, এই পুৰুষসকলৰ, আপুনি পুৰুষতান্ত্ৰিক সমাজ বুলি ক'লে বিভিন্ন সময়ত যেতিয়া এগৰাকী নাৰী সফল হয়, পুৰুষসকলৰ প্ৰৱণতা সেই সফলতাৰ আঁৰত আন কিবা এটা কাৰক আছে বা তেওঁ যে নিজৰ বলেৰে সফল হৈছে সেইটো একাংশ পুৰুষে মানি ল'বলৈ টান পায়। তেনেধৰণৰ এক চিন্তাৰ সন্মুখীন হৈছেনে আপুনি আপোনাৰ প্ৰফেশ্যনত ইনিচিয়েলি অকণমান হৈছিলোঁ। ধৰক যেতিয়া মই আমাৰ মোৰ যিটো বিভাগ নেফ্ৰলজি বিভাগ, তেতিয়া মহিলা নেফ্ৰলজিষ্ট নাছিলেই। গতিকে যেতিয়া আহি মই হস্পিটেলখনত সোমাইছিলোঁ, তেতিয়া মানে শুনিছোঁ যে তাই পাৰিব জানো এইটো, কাৰণ মোৰ বিভাগটো ইমাৰ্জেঞ্চি বিভাগ। ৰাতি মই 1টাতো দৌৰিব লাগে, দৌৰি আছোঁ, এতিয়াও দৌৰি আছোঁ, ৰাতি 1-2টাই যেতিয়াই কল নাপাওঁ। এই তাই পাৰিব জানো বা তেওঁ পাৰিব জানো এই প্ৰৱণতাটো পৰিহাৰ কৰিব লাগিব। আমাৰ মই এটা কথা কওঁনে, এই কথাটোত শুনি মোৰ খুব ক'বলৈ মন গ'ল। মানে মঞ্জুৰী কথাটোত মানে কি হৈছিলে, মই 20 চনত স্বাধীনৰ এডিটৰ হিচাপে জইন কৰিছোঁ। 20 চনত দেই, আজিৰ পৰা মানে কি 2000 চনত 2000 চনত জইন কৰিছোঁ, তাৰমানে আজি 25 বছৰ হ'ল। 21ত সেই সময়ছোৱা আলফা আৰু চালফা বিৰাট এটা সংঘাতপূৰ্ণ সময়ত মই তাত দিছে। আৰু মোক মেনেজমেণ্টৰ মানে অ'নাৰে কৈছে, আপোনাক যে এপইণ্ট কৰিলোঁ আপুনি ভাবিব নোৱাৰে ইমান চিঠি আহিছে যে মোৰ তেতিয়া বয়স 40ও হোৱা নাই, 40ও হোৱা নাই। কৈছে যে সৰু ছোৱালী এজনীক আপুনি মানে হেৰি দিছে, এজনে লিখিছে মানে ছাগলীক হাল বাবলৈ দিলে বাব পাৰিব জানো, আপুনি তেনেকুৱা কাম কেলে কৰিলে। স্বাধীনৰ দৰে পেপাৰ এখনত এডিটৰ বনাই দিছে এগৰাকীক, মানে এনেকুৱা যি তাৰমানে একদম এটা উত্তাল পৰিস্থিতি তেনেকুৱা সময়ত। তেতিয়া তেওঁ কিন্তু এটা ডাঙৰ হেৰি লৈছিলে, চেলেঞ্জ এটাই লৈছিলে। ৰাতি 12 বজাত মই প্ৰায়ে 2001 চনৰ পিছত এটা মোক পলিটিকেল নিউজ লৈ এটা হুলস্থুল হৈছিলে। সেইবোৰ কেতিয়াবা মই এই আত্মজীৱনী লিখিলে ওলাব, এতিয়াৰ জেনেৰেশ্যনে বোধহয় গমেই নাপায়, পৰাগতে জানিব পাৰে। আৰু তেতিয়া পৰাবোৰ সৰু চাগে, মানে মই আমাৰ অসমত থাকোঁতে সি এটা সৰু ল'ৰা। তাৰপিছতে হেৰি যেতিয়া মানে সেই পলিটিকেল নিউজটো ইমানেই বেছি হেৰি হৈছিলে, সেই সময়ত মই যিটো কেম্পাছত আছিলোঁ, শান্তিগ্ৰাম হাউচিং কেম্পাছত, তাত কিন্তু চব চাৰেণ্ডাৰ্ড আলফা। তেওঁলোকে মোক আহি কৈছে আপোনাক প্ৰটেকশ্যন আমিয়ে দিম, এই পৰ্যন্তলৈ গৈছিলে। তাৰ সেই কাহিনীবোৰ 2001 চনত কি ঘটনাটো ঘটিছিলে সেইটো চাগে তেতিয়াৰ পেপাৰবিলাকত চালে গম পাব। সেই পলিটিকেল, তাৰপিছত মই ক'লোঁ মোৰ কাৰো হেৰি নালাগে। ৰাতি 12 বজাত মই লেআউট কৰি ঘৰলৈ যাওঁ। এদিন মোৰ শাহুৱে ক'লে, শাহু আমাৰ লগতে হেৰি থাকে, শাহুৱে ক'লে যে মোক বহুতে আমাৰ আত্মীয় স্বজনে কয় যে সেই সময়ততো মানে কোনো তেনেকুৱা মহিলা সাংবাদিকেই নাহে। মই ইমানেই কওঁ ছোৱালীবোৰক যে সাংবাদিকতা কৰা, কিন্তু চবেই কয় কেনেকৈ কৰিম, মানে সেইটো ৰাতিটো কাম কৰিব নোৱাৰোঁ, আৰু মানে আমাক এটা ছেফ মানে জোনত কাম কৰিবলৈ লাগে, আৰু এই নিউজ চিউজ। আৰু সেই সময়ত পৰিস্থিতি বেয়া। তেতিয়া শাহুৱে ক'লে যে এই পৰিস্থিতিত ছোৱালীজনী অকলে অকলে আহে, তোমাৰ বোৱাৰীজনী, এতিয়া কিয় এনেকুৱা, তাইতো মাষ্টাৰ ডিগ্ৰী কৰা, তাইতো কলেজত পঢ়াইছিলে, গতিকে তাই নৰ্মছ থকা, তাই ধুনীয়াকৈ প্ৰফেচাৰ হ'ব পাৰে, টিচাৰ হ'ব পাৰে,
কিন্তু এইটোলৈ কেলৈ দিলা আৰু শুনিছোঁ বোলে ৰাতি বোলে মোৰ হাজবেণ্ডৰ কথা কৈছে প্ৰদীপ বোলে তাই অহালে ভাত খাবলৈ ৰৈ থাকে বোলে বোলে মই তাক মোৰ ল'ৰাক কৈ দিছোঁ আগৰ জামানা গ'ল আগৰ জামানাত সদায় আমি ৰৈ থাকোঁ গিৰিয়েকবোৰ অহালে ৰাতি আৰু এতিয়া তাই ইমান এটা ডাঙৰ কাম কৰি আছে এতিয়া তই ৰৈ থাকিবি তাইৰ কাৰণে মানে মই শাহু কিন্তু সাংঘাতিক পঢ়া শুনাও নাছিলে ক্লাছ 6লৈকে পঢ়োঁতেই ব্ৰাহ্মণৰ এগৰাকী মহিলা ব্ৰাহ্মণত তেতিয়া কুমাৰীতে বিয়া দিয়ে তেওঁ তেনেকুৱা এগৰাকী মহিলা আৰু তেওঁ খুব কম বয়সত তেওঁ বিধৱা হৈছে আৰু খুব ৰক্ষণশীলতাৰ মাজেৰে যোৱা সেই মানুহগৰাকী কিন্তু দৃষ্টিভংগী এইটো মই সেইকাৰণে ভাবোঁ যে আনুষ্ঠানিক শিক্ষা বা তেনেকুৱা কথা নহয় এটা বেলেগ ধৰণৰ সেই প্ৰজ্ঞা মানে সেই মানসিকতাটো লাগিব যিটোত মানে শাহুৱেকে ক'ব পাৰে যে কিনো ডাঙৰ কথা সি ভাত খাবলৈ ৰৈ থাকিব আকৌ তাইলৈ আৰু এনেকুৱা কথাও নহয় যে সি ভাত খালে তাই বেয়া পাব যাৰ যিটো ইচ্ছা সেইটো যাৰ কৰ্ম অনুযায়ী যিটো যোনে আগতে ভাত খাব তাকেহে খাব মানে এনেকুৱা ধৰণৰ এটা মনস্তত্ব গতিকে সেই সমস্যা মই বেলেগ ধৰণে পাৰ কৰিছে মই পুনৰ আহিম কিন্তু আমাৰ আজি যি অনুষ্ঠানত উপস্থিত আছে দুগৰাকী বিশিষ্ট অতিথি মৃদুলা বাইদেউ আৰু শান্তা বাইদেউ আপোনালোকেও যদি দুআষাৰ ক'ব বিচাৰিব মাইকটো মই দিবলৈ অনুৰোধ জনাম মই মৃদুলা বাইদেউকে অনুৰোধ জনাইছোঁ মাইকটো আপুনিও যদি আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিব চেতনা বাইদেউ আছে উপস্থিত হৈছে বাইদেউ আপোনাকো স্বাগতম জনাইছোঁ চলচ্চিত্ৰ জগতৰ সৈতে আপুনি জড়িত গতিকে সেই চলচ্চিত্ৰ জগতখনত আপোনাৰ অভিজ্ঞতা কেনেকুৱা দীৰ্ঘকালীন আপুনি সেই চলচ্চিত্ৰ জগতখনৰ সৈতে জড়িত গতিকে আমি যিটো বিষয়ত কথা পাতি আছোঁ আপুনি আপোনাৰ কেনেদৰে শ্বেয়াৰ কৰিব বিচাৰিব অভিজ্ঞতা প্ৰথমতে মই সকলোকে নমস্কাৰ জনালোঁ আন্তৰিক সম্ভাষণ জনালোঁ আচলতে মঞ্চত যিকেইগৰাকী বহি আছে ইমান সুন্দৰকৈ কথা কৈছে তাৰ পাছত আকৌ মই যে ক'ব পাৰিম মোৰ ইমান অভ্যাসো নাই কথা কোৱাৰ তো যিহেতুকে আপুনি সুধিছে চলচ্চিত্ৰ জগতখনৰ কথা হয় মই যেতিয়া আহিছিলোঁ তেতিয়া আচলতে সেই সময়ৰ সমাজ ব্যৱস্থা এনেকুৱাও নাছিল যে ছোৱালীয়ে অভিনয় কৰাটো ডাঙৰ কথা তথাপি আমাৰ মনত যে সৰুতে সেই ভাৱটো সোমাই গৈছিলে মই সেইকাৰণে পৰিয়ালৰ সকলোৰে পৰা পাৰ্মিশ্যন লৈছিলোঁ যে চিনেমা কৰিব ওলাইছোঁ তেতিয়া কিন্তু কোনেও আপত্তি নকৰিলে আমাৰ ফেমিলিত আৰু সৰুৰ পৰা এটা কথা শুনিছিলোঁ আপোন ভালেই জগত ভাল সেই কথাটোকে মই সদায় চেষ্টা কৰিছিলোঁ ৰাখিবলৈ আৰু তেনেদৰেই চলি আছে ধন্যবাদ বাইদেউ কথা কোৱাৰ আচলতে একেবাৰে ইমান ধুনীয়া লাগি আছে কথাখিনি শুনি পেলাই নহয় আমি কথা কোৱা মানুহেই নহয় আচলতে তথাপি সুধিছে যেতিয়া কৈছোঁ মোৰ সংগীত মোৰ এইটো লাইনৰ কথাই ক'ব লাগিব মই আচলতে মই ভগৱানৰ ওচৰত কৃতজ্ঞ মই এখন সংগীতমুখৰ পৰিয়ালতে জন্ম হৈছোঁ মোৰ দেউতা এজন সংগীতজ্ঞ আছিলে তেতিয়া দিনতে ভাতখান্দিৰ পৰা পাছ কৰা গতিকে মোৰ সংগীতৰ ক্ষেত্ৰত শিক্ষাটো মোৰ ঘৰতে হৈছিলে আৰু তাৰপিছতো বেলেগ গুৰুৰ ওচৰত শিক্ষা লৈও মোৰ যেতিয়া বিয়া হ'ল আকৌ এজন সংগীতজ্ঞৰ লগত গতিকে মোৰ পৰিৱেশটো আচলতে মোৰ জীৱনত মানে সংগীতৰ পৰিৱেশেই হৈ আছে মই গতিকে সংগীতৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ মানে বাধা পোৱা নাই কিন্তু মই এটা কথা ক'ব খুজিছোঁ মোৰ ছোৱালী দুজনী গতিকে মোৰ ছোৱালী দুজনীয়ে যিখিনি কাম কৰি আছে আজি এবছৰ আগতে আমাৰ মাজৰ পৰা গ'লগৈ কিন্তু তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত এনি প্ৰব্লেম মোৰ ছোৱালী দুজনীয়ে কিন্তু চাই আছিলে গতিকে ছোৱালী কোনো ল'ৰাতকৈ কম এইটো নহয় কিন্তু কাৰণ এতিয়াও আজি মোক ছোৱালীয়েহে লৈ আহিছে আপোনালোকে গাড়ী দিব খুজিছিলে মোৰ ছোৱালীয়ে কৈছে নাই মই মাক লৈ যাম তাই ড্ৰাইভ কৰি আনিছে গতিকে সকলো ক্ষেত্ৰতে মোৰ ছোৱালীকেইজনী এক নম্বৰ আছে ইয়াত উঠি দিয়া আমাৰ নমস্কাৰ গতিকে ছোৱালী কোনো ক্ষেত্ৰত কম নহয় সেইটোৱে মই ক'ব খোজোঁ ধন্যবাদ চেতনা বাইদেউক যদি মাইকটো পাছ কৰি দিয়ে ধন্যবাদ মঞ্চত দেখা বিদুষী মহিলা বুলিয়েই কৈছোঁ যে তেওঁলোকে কোৱা কথাখিনি শুনিবলৈ ভাল পাওঁ বা প্ৰত্যেকে ইমান মানে ভাল লগা মনৰ গৰাকী মই নিজেও 60 দশকতে
নাটক কৰিছোঁ আৰু ছবি কৰিছোঁ। গতিকে এতিয়া অলপ আগতে মৃদুলাই কৈছে মৃদুলাৰ লগত কৰিছোঁ ছবি। মৃদুলাৰ লগত কৰিছোঁ মানে উপপথত কৰিছোঁ। মৃদুলা মানে মোৰ ছোৱালী হৈছিলে। সেইবোৰ বহুত মানে আগৰ কথা, যিবিলাক কথা বিজুদাও আছিলে তেতিয়া সেইখিনি সময়ত, বা নিপন দাহঁতৰ লগতো অভিনয় কৰিছিলোঁ। সেইবিলাক বৰ ভাল লগা দিন। আমাৰ মা দেউতাই গীত মাত পৰিৱেশন কৰিলে, নাটক থিয়েটাৰ কৰিলে, ভাল পাইছিলে। বাণ থিয়েটাৰৰ মজিয়াৰ পৰাই মোৰ গতি আৰম্ভ, আৰু ঠিক তেনেকৈ বৰপেটাতো ক্লাছ 2লৈকে পঢ়ি মোৰ গতি আৰম্ভ হৈছে। আৰু ভাল লগা মুহূৰ্ত এটাই যে মোৰ শহুৰ শাহুৱে মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে। আৰু শহুৰে যেতিয়া প্ৰথম পেপাৰত পাইছে যে এটা পোষ্ট ওলাইছে সাংস্কৃতিক সঞ্চালকালয়ত, মানে নাটক বিভাগত, তেতিয়া মোক চিধাই চিঞৰি কৈছে, মামন তোমাৰ কাৰণে এটা পোষ্ট আহিছে, তুমি পাবাই। সেই আশীৰ্বাদটো বৰ ডাঙৰ কথা। শাহুৱাই সেৱা কৰি প্ৰথম যেতিয়া ঘৰৰ পৰা ওলাই আহি গুৱাহাটীত থাকিবলৈ ল'লোঁ তেজপুৰৰ পৰা, তাতকে কিজানি সুখৰ জীৱন মোৰ নাই। মই ধন্যবাদ বাইদেউ, ধন্যবাদ, অশেষ ধন্যবাদ। গতিকে ইয়াতে যিসকল লগত আমি কথা পাতি, যিসকল মহিলা আমাৰ সৈতে সংযুক্ত হ'ল, কথা পাতিলোঁ, সকলোৱে এটা কথা কৈছে, তেওঁলোকৰ চাৰিওকাষৰ যিসকল লোক, তেওঁলোকৰ ফেমিলি ছাপৰ্টিভ আছিলে, ছাপৰ্ট কৰিছিল। বা আমাৰ অসমৰ সমাজখন, অসমীয়া সমাজখন চাগৈ অন্য ৰাজ্যৰ সমাজতকৈ এই ক্ষেত্ৰত পৃথক। গতিকে সেই দিশৰ পৰা আমি ভাগ্যৱান। মই অনুৰাধা বাইদেউ আপোনাৰ ওচৰলৈ যাম, কিন্তু মীৰা বাইদেউ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এই মুহূৰ্তত সকলোৰে কথা শুনিলে আৰু কি সংযোজন কৰিব বিচাৰিব? সকলোৰে ওচৰলৈ চাগৈ মই আৰু এবাৰ যোৱাৰ অৱকাশ পাম। চাওক, মই প্ৰথমতে কওঁ, ঘৰখনৰ পৰাই আপুনি গোটেই ফ্ৰীডমটো পাব লাগিব। ঘৰখনত ল'ৰা বা ছোৱালী বুলি আপুনি যদি ঘৰখনতে আৰম্ভ হয় তেতিয়া নোৱাৰিব। মই মোৰ জীৱনৰ অভিজ্ঞতাত কৈছোঁ, মই প্ৰথম গাড়ী শিকিছোঁ 407 এখন মিনি ট্ৰাকত। পৰাগমণি আদিত্য ইয়াত বহি আছে, তেখেতো নগাঁৱৰ, ময়ো নগাঁৱৰ। মই তেতিয়াই য়ামাহা RX 100 চলাইছিলোঁ নগাঁও কলেজত যেতিয়া পঢ়িছিলোঁ। তাৰমানে মোৰ ঘৰখনৰ কিমান ছাপৰ্ট থাকিব লাগিব। 5টা ল'ৰা ছোৱালী, 4জনী ছোৱালী, ময়ে ঘৰৰ সৰু, এজন ল'ৰা আমাৰ। গতিকে সেই ডিফাৰেঞ্চটো আমাৰ ঘৰত পোৱা নাছিলোঁ। আৰু মই মোৰ জীৱনত মই কৈছোঁ, আমি একদম নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ হৈছিলোঁ। তবলা বজাইছিলোঁ, 20 টকা 30 টকাকৈ পাইছিলোঁ, ফাংচন কৰি ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা যদি কেইবাখনো ফাংচন পাই যাওঁ, দিনটো 150 মান টকা আৰ্ণ হয়। পকেট খৰচ নিজে উলিয়াইছিলোঁ। গতিকে মই কথাটো এইকাৰণেই মই কৈছোঁ, নিজৰ জীৱনৰ কথাটো, মানে অভাৱটো কেতিয়াও জীৱনৰ মানে বেৰিয়াৰ হ'ব নোৱাৰে। অভাৱ আমিও বহুত পাইছোঁ। কিন্তু মই মোৰ দেউতাৰ পৰা, দেউতা ঢুকালে আজি 4 বছৰমান আগত, দেউতা আৰু মা দুইজনৰ পৰা এটা বস্তু পাইছিলোঁ, সাহসটো খুব ভালকৈ দিছিলে। ল'ৰা আৰু ছোৱালীৰ মাজত ইমান ডিফাৰেঞ্চটো ৰখা নাছিলে। মোৰো এজনী ছোৱালী, আজি তাৰিখত তাইও বহুত ছাপৰ্টিভ। গতিকে মই ছোৱালীটো ছোৱালী কেতিয়াও সমাজৰ যে হেৰি হ'ব, বাধা হ'ব, নোৱাৰিব, এনেকুৱা কথা মই কেতিয়াও বিশ্বাস নকৰোঁ। এই সন্মুখতে বহি থকা আপোনাক মই এটা কথা কৈছোঁ, গোটেই যদি সমাজ ব্যৱস্থাটো যায়, গোটেই মাৰ্কেটো চাই, মহিলাৰ যদি ছফিষ্টিকেশ্যনটো বন্ধ হৈ যায়, মাৰ্কেট কলাপছ হৈ যাব, হয়নে? গতিকে আপুনি আজিৰ তাৰিখত চাওক, ইয়াত বহি থকা গোটেই বিউটিফিকেশ্যনটো, গোটেই এণ্টায়াৰ চাগে এই কাৰ্পেটখনৰ পৰা ইয়াৰলৈকে ডিজাইন কৰা, যোনজন ডিজাইনাৰে ডিজাইন কৰিছে তাৰ বেকতো এগৰাকী মহিলা আছে। গতিকে মই কৈছোঁ, তাত সুন্দৰ এগৰাকী ডিজাইনাৰ বহি আছে। আজি যদি কওক, পাৰফিউমেই কওক, কছমেটিক্সেই কওক, ইণ্টেৰিয়ৰ ডিজাইনেই কওক, কাপোৰ কানিয়েই কওক, যিমানবিলাক, মেঘালী তাত বহি আছে, তেখেতে মহিলাক গাড়ী শিকোৱাৰ প্ৰথম তেওঁ এগৰাকী মহিলা। গতিকে মই এগৰাকী দুগৰাকী নাম ল'লে দিগদাৰ হ'ব। ইয়াতে বহি থকা সকলোৰে নিজৰ নিজৰ ইণ্ডিভিজুৱেল কেপাচিটি আছে। এখেত পুলিচ বিভাগত আছে, তেখেত নেফ্ৰলজিত আছে, অনুৰাধা বাইদেউ নিজে নামেৰেই এটা পৰিচয়। ইয়াত বহি থকা মই কাকোৱে নাম লৈ পেলাই মই হেৰি নকৰোঁ, কাৰণ প্ৰত্যেকগৰাকীয়ে এগৰাকী গম্বুজ। আৰু তাৰ সমান্তৰালকৈ সেই অখ্যাত নাৰীসকল যিসকলে সমাজত অৱদান আগবঢ়াই গৈছে, তাৰ কাৰণেও মই এটা কথা কৈছোঁ, আমি নাৰী বিকাশৰ ক্ষেত্ৰত আমি কেতিয়াবা অন্তৰায় হয়। আমি খুব সুন্দৰ মহিলা এগৰাকী সুন্দৰ বুলি ক'বলৈও কেতিয়াবা দ্বিধাবোধ কৰোঁ, সেইটোৱে আমাৰ অন্তৰায়। আজিও ডাইনী হত্যা হৈ আছে, আজিও নাৰীৰ মাজত আমি ক'ৰবাত যদি মহিলা এগৰাকীয়ে ক'ৰবাত যদি ড্ৰিংকছ কৰিছে, মই কথাটো কৈছোঁ, প্ৰাসংগিক হয়নে নহয় মই ক'ব নোৱাৰোঁ। পুৰুষজনে তেওঁক ক্ৰিটিচাইজ কৰাৰ আগতে আমি 10গৰাকীয়ে তেওঁক এনেকুৱাকৈ আৱৰি ধৰোঁ, ভাল পৰিৱেশ এটাৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই লৈ যাওঁ। কিন্তু পুৰুষ এজনেওতো বাৰত মদ খাই পেলাই উদ্ভণ্ডালি কৰে, তেতিয়াতো আমি পুৰুষজনকতো আমি সমালোচনা পুৰুষে নকৰে। কিন্তু আমাৰ যদি মহিলা এগৰাকীয়ে ক'ৰবাত যদি বাৰত মদ এখন খালে, আমি গোটেই ছ'চিয়েল মিডিয়াত চাব, গোটেই মহিলাই এটেক কৰে। শ্বৰ্টছ পিন্ধাটো, মই কৈছোঁ শ্বৰ্টছ পিন্ধাটো এইটো যে টাইমৰ লগত চেঞ্জ হৈ আহি আছে।
শ্বৰ্টছ পিন্ধাইছে, কোনোবাই পচন্দ কৰিছে শ্বৰ্টছ পিন্ধিছে, কিন্তু কেইজন পুৰুষে শ্বৰ্টছ পিন্ধাৰ কাৰণে ছোৱালীজনীক আপোনাক ক্ৰিটিচাইজ কৰিছে? আমিয়ে কৰা নাই জানো? ডাইনী বুলি যে হত্যা হৈছে, ডাইনী বুলি যে গছত বান্ধিছে, চুলিত ধৰি যে পেলাইছে, কেইজন পুৰুষে ডাইনী বুলি হত্যা কৰিছে? আমি মহিলাই কৰিছোঁনে? গতিকে নাৰী শিক্ষাৰ বিৰাট গুৰুত্ব আছে। মই সেইকাৰণে ইয়াতে আমাৰ মাননীয় স্পীকাৰ ডাঙৰীয়াও বহি আছে। মাহিলী মানে বছৰত 8% মহিলাই অসমত শিক্ষালৈ মানে ছাত্ৰীয়ে স্কুল যোৱা বন্ধ কৰিছে। মই অনুৰোধ জনাইছোঁ যে নাৰী শিক্ষাৰ গুৰুত্বতাটো বুজি নাৰী শিক্ষা দিব লাগে, যাতে সমাজত থকা যিখিনি আমাৰ এই এনেকুৱা অৱস্থা হৈছে তাৰ পৰা যাতে আমি পৰিত্ৰাণ নাৰী শিক্ষা দিব লাগে সেই আহ্বান জনাইছে। সেই প্ৰশ্নটো আপুনি যিটো মদ্যপানৰ কথাটো উলিয়াইছিলে সেই প্ৰশ্নটো মই লিখি আনিছিলোঁ, মোৰ পৰিকল্পনা নাছিলেই। অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আপোনাক সুধিব বিচাৰিম, মদ্যপান পুৰুষৰ কাৰণেও হানিকাৰক, মহিলাৰ কাৰণেও হানিকাৰক। এতিয়া মীৰা বাইদেৱে তেওঁ ক'ব বিচাৰিছে নাৰীৰ বহু ক্ষেত্ৰত নাৰীয়ে শত্ৰু, গতিকে নাৰীয়ে নাৰীক আগবাঢ়ি যোৱাত সমৰ্থন দিব লাগে। সেই মদ্যপান বা ধূম্ৰপান যি ধৰণে বিষয়টো আহিছে আমি কণ্ডেম কৰিব, গৰিহণা দিব লাগে পুৰুষ নাৰীক উভয়কে। কেৰেক্টাৰ এটা ডিফাইন নকৰে মদ্যপান বা ধূম্ৰপানে। গতিকে এই বিষয়টো আপুনি কেনেদৰে চায়? এইটো বোধহয় যোৱা বছৰ নেকি মোক বোধহয় নিউজ 18 তাৰ পৰাই সুধিছিলে এনেকৈ যে পুৰুষ মানে এইটো নাৰী স্বাধীনতা নেকি, তাৰমানে যে পুৰুষৰ সমানে সমানে ধূম্ৰপান কৰা, মদ খাই ৰাস্তাত এনেকুৱা হেৰি কৰা। মই তেতিয়া এটাই কথা কৈছিলোঁ যে এইটোতো দুয়োটাৰ কাৰণে স্বাস্থ্য হানিকাৰক, পুৰুষৰ কাৰণেও মহিলাৰ কাৰণে। আৰু আমাৰ অসমখন হৈছে জনজাতীয় ৰাজ্য। প্ৰত্যেকটো জনগোষ্ঠীত আমাৰ এটা ঘৰুৱা সুৰা আমাৰ পৰম্পৰাগতভাৱে কৰা হয়, আৰু সেইবিলাক আজি সেই জনগোষ্ঠীসমূহত একদম কেঁচুৱাটোৰ পৰাই খায় প্ৰত্যেকে, আৰু সেই কি পৰিমাণত খাব আচলতে সেইটোহে শিক্ষা হোৱা উচিত, যেনে পীতাম্বৰদেৱ গোস্বামীয়ে তেখেত গড়মূৰৰ সত্ৰাধিকাৰ যেতিয়া হৈ আছিল, মই আগৰ জনাৰ কথা কৈছোঁ, তেওঁ যেতিয়া মিচিং সমাজখনক যেতিয়া তেওঁ শৰণ দিছিলে, সেই শৰণৰ কথাবিলাক আছিলে ভিন্ন। মিচিং সমাজখনত তেওঁ কেইটামান যিটো মই মেৰেং কিতাপখনত লিখিছোঁ সেইখিনি কথা তেওঁ পীতাম্বৰদেৱ গোস্বামীয়ে কৰিছিলে কি, মিচিং সমাজবিলাকত সেই চাংঘৰবিলাকলৈ গৈ হাইজিনটো শিকাইছিলে। তলত গাহৰি পুহিব নোৱাৰিব, বেলেগ জেগাত পুহিব লাগিব। ল'ৰা ছোৱালীবিলাকক খেতিত ৰাতিপুৱাই মানে খেতিলৈ পঠিয়াই দিব নোৱাৰিব, স্কুললৈ পঠিয়াব লাগিব। আৰু তাহাঁতি মানে যিখিনি সময়ত যিখিনি কাম কৰিব, কিন্তু বাধ্যতামূলকভাৱে সিহঁতক মানে খেতিত লগাব নোৱাৰিব। আৰু তেওঁলোকে ঘৰত যি আপং কৰে সেয়া তেওঁলোকৰ অনুষ্ঠানবিলাক যেতিয়া পাতে তেতিয়া কৰিব, তেওঁলোকৰ উৎসৱ পাৰ্বণত কৰিব। কিন্তু অনবৰতে সেই আপং খাই খাই তাত নিচাত মগ্ন হৈ কাম বন এৰি মাইকী মানুহখিনিয়ে কাম কৰি থাকিব, তেওঁলোকে হেৰি হৈ সজাগতা কৰিছিলে। সেইটো সেই এজন সত্ৰাধিকাৰে কৰিছিলে, শৰণ দিয়াৰ নামত তেওঁ সেইখিনি কাম কৰিছিলে। গতিকে মই ভাবোঁ যে গ্ল'বেলাইজেশ্যনৰ কথা এতিয়া, আৰু এই যে কৈছে মদ খাই মাতলামি কৈছে, সিদিনাখন বেলতলাতো ছোৱালী এজনীয়ে কিবা কিবি ভাঙিছে, মই এইটো কথাৰ কথা মই এটা বেলেগ ধৰণেহে ভাবোঁ কেলে যিটো এতিয়াৰ জেনেৰেশ্যনৰ কথা কৈছোঁ, তেওঁলোক আচলতে আমি যে ভাবোঁ আমি ক'ৰবাত এটা আমি বেৰিয়াৰ ভাবি লৈছোঁ যে এতিয়াৰ প্ৰজন্ম উশৃংখল আৰু আমি বৰ ভাল, বুজি পাইছেনে? সেই বস্তুটো আচলতে মনস্তাত্ত্বিকভাৱে আমি আঁতৰাব লাগিব। তেওঁলোক যে আমাৰ মাজত অকলশৰীয়া নহয় আপুনি কেনেকৈ জানিব? মই বহুত সৰু সৰু ল'ৰা ছোৱালী যিবিলাক এই মই অলপ আগতে যিটো জেনজিৰ কথা ক'লোঁ, যিটো জেনেৰেশ্যন 96ৰ পৰা বা 97ৰ পৰা 2010 to 12লৈকে যিখিনি জন্ম, সেইখিনি এতিয়া খুব বেছি 30ৰ ওচৰা-ওচৰি 15 বছৰৰ পৰা। তেওঁলোক দে আৰ মোৰ কমফৰ্টেবল উইথ লেপটপ এণ্ড মোবাইল। মানুহৰ লগত নহয়, কিন্তু তেওঁলোকক চাব মানুহৰ গোটেই কামবোৰ কৰি দিব, মাক দেউতাকৰ কাম কৰি দিব, চব কৰি দিব, দি যেতিয়াই নিজৰ ৰুমটোত সোমাই দিব, লেপটপটো মেলি ল'ব বা মোবাইল ফোনটো পাই যাব, তেওঁলোকৰ পৃথিৱীখন পাই গ'ল। কাৰণ তেওঁলোক ইণ্টাৰনেট জেনেৰেশ্যন, এইটো আমি মানিবই লাগিব। তেওঁলোক ইণ্টাৰনেট জেনেৰেশ্যন, আমি ইণ্টাৰনেট কেতিয়া পাইছিলোঁ? গতিকে সেই তেওঁলোকৰ যিটো চিন্তাধাৰা, তাৰ মাজত যেতিয়া আমাৰ মাক দেউতাক বা ঘৰখনৰ থট প্ৰচেছটোৰ লগত যেতিয়া ক্লেছ হয়, কোনোবাই যদি কয় এইজনীয়ে কি পিন্ধি গ'ল, এইটো বুজি পাইছেনে? এই কি এনেকৈ খায়, এই দেখোন আজিকালি মদ খাইছে নেকি বাৰু, তাই কোঠাত দেখোন চিগাৰেটৰ টুকুৰা এটা পালোঁ, মানে এই যে বস্তুবোৰ হয়,
তাত ক'ৰবাত কিছুমান তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যন থাকে যিবিলাক তেওঁলোকৰ লোনলিনেছ হয় আমাৰ মাজত মানে তেওঁলোক লোনলি হৈ আছে সেই বস্তুটোত কিন্তু আমি কানেক্ট কৰিব লাগিব সেইটো কিন্তু পলিটিকেলিও লাগিব দেই সেইটো মানে পলিটিক্সতো আপোনালোকে এটাই চাব লাগিব সেই জেনেৰেশ্যনৰ থট প্ৰচেছ বা আমি হ'লেও সংবাদ ক্ষেত্ৰতো চাব লাগিব সেই জেনেৰেশ্যনৰ থট প্ৰচেছ ছোৱালী এজনীয়ে কিবা এটা কৰাৰ লগে লগে একদম সামাজিক মাধ্যমত ফালি দিয়ে একদম মানে সংবাদ মাধ্যমত বাৰে বাৰে দেখুৱাই এই চাওক একেবাৰে তাই লণ্ড ভণ্ড কৰিছে তাইক অমুক কৰিছে কিন্তু তাৰ ভিতৰৰ আঁৰৰ কথাবিলাক আমি সেই যে গেপটো পাৰিছো নে নাই সংবাদ মাধ্যমতো পলিটিকেলিও সকলো কথাতে আৰু মই সমাপ্ত কৰিব লাগিব নিউজ ৰুমৰ নেতৃত্ব আজি 25 বছৰ ধৰি অনুৰাধা বাইদেউ লৈ আছে অনাগত সময়ত আমিও বিচাৰিম নিউজ ৰুমৰ নেতৃত্ব ল'বলৈ অধিক নাৰী আহক মই ইন্দ্ৰাণী বাইদেউ আপোনাৰ ওচৰলৈ গৈছো আপুনি গোটেই বিষয়টো কেনেদৰে চাই বিশেষকৈ মদ্যপান মই কৈছো ধূম্ৰপান সকলোৰে কাৰণে হানিকাৰক পুৰুষ আৰু মহিলাৰ কাৰণে কিন্তু এক প্ৰৱণতা আছে এতিয়া বাইদেৱে ক'লে সংবাদ মাধ্যমত সেই ধৰণে উপস্থাপন কৰা হয় ৰাজহুৱাকৈ কোনোবা মদ্যপান কৰা মহিলাৰ প্ৰসংগটো আৰু সমান্তৰালকৈ মানুহে চাই ভাইৰেল হয় এনে ধৰণৰ ভিডিঅ'বোৰ এতিয়া যিসকলে চাইছে পুৰুষ নে মহিলা সেই কথা হাউটকৈ কৈ দিব পৰা টান বা ষ্টেটিষ্টিক্স আমাৰ হাতত নাই গতিকে সেই ধৰণৰ প্ৰৱণতাক আপুনি কেনেদৰে চাই এগৰাকী আৰক্ষী বিষয়া হিচাপে আচলতে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ আজিৰ দিনটোত মানে ছ'চিয়েল মিডিয়াত এটা কথা হয় কি যিকোনো ঘটনাত মানুহে কমেণ্ট কৰিব পাৰে আৰু তেওঁৰ আইডেণ্টিটিটো ইমান মানে পাব্লিকে গম নাপায় সেইকাৰণে আপুনি ভাল কমেণ্টছো পাব কিন্তু খুব বেছি বেয়া কমেণ্টছো পাব যেনেকৈ এই ঘটনাটোত হৈ গৈছে তো ছ'চিয়েল মিডিয়া মানে ৰেছপনচিবলি ইউজ কৰাটো আমাৰ এটা দায়িত্ব হৈ পৰিছে বিশেষকৈ মই ক'ম যে ইমান এতিয়া চাইবাৰ ক্ৰাইম বাঢ়িছে চিলড্ৰেনৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীয়ে মানে নাজানে কেনেকৈ ইউজ কৰিব লাগে ছ'চিয়েল মিডিয়া কিন্তু আজিকালি মানে আফটাৰ ক'ভিড ইউজ অফ ছ'চিয়েল মিডিয়াটো বেছি হৈ গৈছে কাৰণ পঢ়া শুনাৰ মেটেৰিয়েলো পায় বহুত চ' আৰু যিসকল মাক বাপেক আছে তেওঁলোকে মনিটৰ কৰিবও নোৱাৰে চ' চাইবাৰ ক্ৰাইম তেনেকৈ মানে আমি বহুত পাওঁ যে সৰু সৰু ছোৱালী তেওঁলোকক মানে ফুচলাই মানে প্ৰেমৰ প্ৰস্তাৱ দিয়ে কিন্তু তাৰপিছত তেওঁলোকৰ অশ্লীল ভিডিঅ' অশ্লীল ফটো এইবোৰ মানে লৈ ব্লেকমেইল কৰে এনেকুৱাবিলাক প্ৰব্লেমো আমি পাওঁ চ' আমি মানে সেইটো কাৰণে আমি সজাগ হৈ থাকিব লাগিব আমি মানে এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব অসম পুলিচে কৰিয়ে আছে কিন্তু কাৰোবাৰ যদি তেনেকুৱা প্ৰব্লেম হয় তেতিয়াহ'লে www.cybercrime.gov.in আপোনালোকে দিব পাৰে উইদাউট ইয়ৰ আইডেণ্টিটিও দিব পাৰে এইখিনি কথা মই সেইখিনি কথা আমাৰ এই মঞ্চৰ যোগেদি ৰাইজৰ মাজলৈ যাব পুনৰ যদি আপোনাৰ ওচৰলৈ অহাৰ অৱকাশ পাওঁ আহিম কিন্তু মই বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ মঞ্জুৰী শৰ্মা বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি কেনেদৰে চাগে এগৰাকী চিকিৎসক নহয় এগৰাকী নাৰী হিচাপে মাতৃ হিচাপে এই যি প্ৰৱণতাটো মই মদ্যপানৰ উদাহৰণটো দিছিলোঁ সেইটো জাষ্ট এটা এক্সাম্পল দিছোঁ এই ডিফাৰেঞ্চিয়েশ্যনৰ যিটো এক প্ৰৱণতা সেই প্ৰৱণতাক আপুনি কেনেদৰে চাই সেয়া কেনেকৈ দূৰ কৰিব পৰা যায় বা এখন ইকুৱেল এখন ছ'চাইটি আমাৰ সকলোৰে কাম্য নহয় জানো আচলতে এষাৰ কথা আছে এডুকেশ্যন বিগিনছ এট হোম এইটো নহয় যে মানুহজন বা মহিলাগৰাকী MA পাছ হ'বলৈ BA পাছ হ'বলৈ PhD সেইটো নহয় এগৰাকী ক্লাছ 3 ক্লাছ 4 ক্লাছলৈকে পঢ়া লেডি এগৰাকীও আপোনাৰ যদি তেওঁৰ যদি জ্ঞানটো আছে তেতিয়াহ'লে তেওঁ ঘৰখন ধৰি ৰাখিব পাৰিব গতিকে এই বেছিক যিটো এডুকেশ্যন সেইটো আমি সকলোৱে আচলতে এইটো আমি উই হেভ টু পাছ অন টু দ্য নেক্সট জেনেৰেশ্যন আমি যিখিনি মা দেউতাৰ বা ভাল কথা শিকি আহিছোঁ আমি আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব তেওঁলোকে সিহঁতৰ নেক্সট জেনেৰেশ্যনক শিকাব লাগিব কাৰণ চব বস্তুৰ এটা লিমিট ৰাখিব লাগে আমি এতিয়া ডিছকাছ কৰিছোঁ যে হয় এইটো ইণ্টাৰনেট জেনেৰেশ্যন সিহঁতৰ মাইণ্ডছেটটো আমাৰ লগত নিমিলে আৰু এইটো ক'ব নোৱাৰোঁ যে সিহঁত বেয়া যে সিহঁতে অনবৰতে মোবাইলতে নাই বিকজ এভৰিথিং ইজ দেৰ আপুনি এটা আঙুলিটো তাতে লগাই দিলে মোবাইলটোত গুগল চাৰ্চ কৰিলে ইউ গেট এভৰিথিং কিন্তু সেইটো হ'ব নালাগে মানুহৰ ব্যস্ততাটোৰ মাজত নিজৰ ফেমিলিটো ধৰি ৰাখিবলৈ জানিব লাগিব আৰু ইয়াতে আপুনি বা সকলোৱে কৈছে ঘৰখন ধৰি ৰখাৰ দায়িত্ব বা শিক্ষা শিশুৰ
এগৰাকী শিশুৰ প্ৰথম শিক্ষয়িত্ৰী বা শিক্ষকগৰাকী মাতৃ ঘৰখন ধৰি ৰখাৰ দায়িত্ব সেই সমানে সেই পিতৃজনৰ হ'ব লাগে পুৰুষজনৰ হ'ব লাগে নহয় জানো পৰিপূৰক ইজন সিজনৰ পৰিপূৰক মাতৃজনেই শিশুক ভাল কৰিব লাগিব বা শিশু এইটো নহয় যে মাতৃগৰাকীয়ে ল'ৰা ছোৱালী ভাল কৰিব পিতৃয়ে মাক বাপেকৰ এটা মিল থাকিব লাগিব আৰু তেওঁলোকে ল'ৰা ছোৱালীক ভাল জ্ঞান দিব লাগিব আৰু এই বস্তুটো আমি ল'ৰা ছোৱালীক শিকাব লাগিব যে তহঁতে এটা টাইম ওলা তহঁতৰ টাইমৰ লগত আমাৰ লগত আমি একেলগে হয় আজি বোলে ডিনাৰটো একেলগে কৰোঁ বা ব্ৰেকফাষ্টটো আমি এটা ফেমিলি টাইম এটা ওলাই আমি সিহঁতকো সমানে তেওঁলোকৰ অধিকাৰখিনি দিব লাগিব আৰু তেওঁলোকে যে আমাৰ ফেমিলি মেম্বাৰ হয় সেইটো আমি জনাব লাগিব আৰু ফেমিলিৰ অপটিক্সবোৰ পুৰুষজনে পিতৃজনে বা হাজবেণ্ডজনে কেতিয়াবা ঘৰ চাফা কৰিছে সেই কামবোৰ আমি ইকুৱেলি ভগাই ল'ব পাৰোঁ ছ'চিয়েলাইজেশ্যন যিটো আমাৰ কিন্তু নাইকিয়া হৈ গৈছেতো আগতে জইণ্ট ফেমিলি আছিলে চবেই ককাক চকাকৰ ঘৰৰ লগত চবৰে লগত একেলগে থাকে আজিকালি গোটেইবিলাক চববিলাক বেলেগ বেলেগতো গতিকে সেইটো কাৰণে এনেকুৱা কিছুমান ঘটনা ঘটে যেন পাওঁ মই বেছিভাগেই দেখিছোঁ যে যিটো পুৰণি বণ্ড মানে বৰদেউতাকৰ ল'ৰাজনে যদি দেখিলে তেওঁ ছোৱালীজনী কিবা এটা বেয়া কাম কৰিছে লগে লগে আহি অধিকাৰ এটা থাকে চুবুৰীয়াজনৰ অধিকাৰ থাকে চুবুৰীয়াবোৰো তেনেকুৱা আছিলে আমাৰ দিনত কিন্তু আমি ভয় কৰিছিলোঁ আমাৰ ওচৰ চুবুৰীয়াজনে লুকাই লুকাই যেতিয়া কলেজ বাংক কৰি যেতিয়া চিনেমা চাইছিলোগে বিৰাট ভয় লাগি থাকে যে আমাৰ ওচৰৰ কোনোবাই এতিয়া সেই পৰিৱেশ মানে কোনোবাই দেখিছে নেকি এই যে ওচৰৰ কোনোবাই দেখিছে নেকি যে ভয়টো যে থাকে মায়ে কেনেবাকে গম পাই যাব নেকি বা মোৰ বৰদেউতাৰ ল'ৰাটো এইফালে গৈছে জেঠাই ছোৱালীজনীয়ে মোক দেখিছে নেকি এই বনটো এইটো একেবাৰে এতিয়া তাৰমানে একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া চুবুৰীয়াই যদি ক'বলৈ যায় মানে মাক দেউতাকৰ পৰা কেছেই দি দিব লাগে মোৰ ল'ৰাই মদ খাইছে ভাং খাইছে তোমাৰ কি আহে যায় এই এক সামাজিক ব্যৱস্থা আমি পৰিলক্ষিত কৰিছোঁ মই অনুষ্ঠান সামৰিব লাগিব গতিকে আমি এক বৰ ধুনীয়া এটা আলোচনা কৰিলোঁ সকলোৰে পৰা বৰ সুন্দৰ সুন্দৰ ইনপুট পালোঁ আমাৰ এই অনুষ্ঠান যিসকল নাৰী তেওঁলোকক সন্মান জনোৱা যিসকলে সমাজত অৱদান আগবঢ়াইছে তাৰ সমান্তৰালকৈ যিসকল অখ্যাত যিসকলৰ বিষয়ে নাজানো তেওঁলোককো সন্মান জনাম আমি বিচাৰোঁ এখন সমাজ যিখন সমাজত নাৰী আৰু পুৰুষ এটা আনটোৰ পৰিপূৰক আমাৰ সমাজখন কেতিয়াও নাৰী বনাম পুৰুষ হ'ব নালাগে বা নাৰীবাদী চিন্তাধাৰাবোৰ সেই ধৰণে সমাজত আগবাঢ়িব নালাগে নাৰী বনাম পুৰুষ নহয় নাৰী পুৰুষৰ পৰিপূৰক নহয় জানো সকলোৱে এগ্ৰী কৰিব চাগৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ